ভগবদ গীতা কুরুক্ষেত্র মহাসমর মোহগ্রস্ত অর্জুন আৰু সেই মোহগ্রস্ত অৰ্জুনক ভগবদ গীতা কৈছিল ভগৱান কৃষ্ণই। কুৰুক্ষেত্ৰৰ জ্যোতিষৰ নামৰ এখন ঠাই আৰু ভগৱান কৃষ্ণক যেতিয়া অৰ্জুনে কৈছিল, হে কৃষ্ণ, মোৰ এই ৰথখন চাৰিটা বগা ঘোঁৰাৰে টনা ৰথখন তুমি যুদ্ধক্ষেত্ৰৰ মাজলৈ লৈ বোলা, মই চাই ল'ম কাৰ কাৰ লগত কেনেদৰে যুদ্ধ কৰিব লাগে। অৰ্থাৎ এজন বিবেক আৰু বুদ্ধিৰ মানুহে বুদ্ধি আৰু বিবেকক আশ্ৰয় কৰি কৰ্ম কৰে। এইটোকে ভগৱান কৃষ্ণ সখা অৰ্জুনে ভগৱান কৃষ্ণক এই আদেশ কৰিছিল ৰথত বহি, বিবেক আৰু বুদ্ধিৰে মই চাই লওঁ মই কাৰ কাৰ লগত যুদ্ধ কৰিব লাগে, কাৰ কাৰ লগত কেনেদৰে যুদ্ধ কৰিম, যুদ্ধৰ পৰিণতি কি হ'ব। দুৰ্যোধনে এইটো চিন্তা নকৰিলে। অৰ্থাৎ অৰ্জুনক সেইকাৰণে নৰ বুলি কৈছেগে। বিবেক বুদ্ধিক আশ্ৰয় কৰি অৰ্জুনে এই প্ৰশ্ন ভগৱান কৃষ্ণক কৰিছে আৰু ভগৱান কৃষ্ণৰ আজ্ঞা পালি ৰথখন লৈ গৈছেগে। আৰু তেতিয়া মোহগ্ৰস্ত অৰ্জুন মোহিত হৈ পৰিছিলে আৰু এই ৰথৰ ওপৰতে যুদ্ধ নকৰোঁ বুলি বহি পৰিছিলে। আৰু সেই বহি পৰা অৰ্জুনক জ্ঞান বুদ্ধি আৰু প্ৰজ্ঞাক জাগৰিত কৰাৰ কাৰণে ভগৱদ গীতাৰ দিব্য জ্ঞান ভগৱান কৃষ্ণই শুনাইছিলে। আৰু সেই সময়ত আৰু এজনে শুনিছিলে ভগৱদ গীতাক, আৰু এজনে শুনিছিলে, সেইজন ধ্বজৰ ওপৰত বহি থকা হনুমানে। ধ্বজৰ ওপৰত বহি থকা হনুমানে শুনিছিল শ্ৰীমদ ভগৱদ গীতা। আৰু যেতিয়া ভগৱদ গীতা অন্ত হ'ল, পৰিপূৰ্ণ হ'ল, তেতিয়া হনুমানে মাত লগাইছিলে যে প্ৰভু, কোৱা হনু, ময়ো গীতা শুনিলো, ভাল কৰিলা, কিন্তু মই উচ্চ আসনত বহি শুনিলো, বেয়া কাম কৰিলা। তুমি যে উচ্চ আসনত বহি শুনিলা ধ্বজাৰ ওপৰত, তাৰ কাৰণে তুমি পিশাচ হ'ব লাগিব। ভগৱদ গীতা হ'ল ভগৱানৰ বাণী আৰু ইয়াক সদায় শ্ৰদ্ধা ভক্তি আৰু তৃণৰ আসনৰ পৰা শুনিব লাগে। কিন্তু তুমি তাৰ বিপৰীত কৰিলা, ধ্বজাৰ ওপৰত বহি শুনিলা, সেইকাৰণে তুমি পিশাচ হ'ব লাগিব। আৰু পিশাচৰ পৰা মুক্ত হ'বলৈ হ'লে তুমি পৈশাচিক নামৰ এখন ভাষ্য লিখিব লাগিব, তেতিয়াহে তুমি তাৰ পৰা মুক্ত হ'বা। আৰু হনুমন্তই পৈশাচিক ভাষ্য ৰচনা কৰি পিশাচৰ পৰা মুক্ত হৈছিল। অৰ্থাৎ আমাক ভগৱদ গীতাই এই লীলাৰ মাজেৰে আমাক বুজাইছে, অহংকাৰৰ আসনত বহি, অভিমানৰ আসনত বহি ভগৱদ গীতা নুশুনিবা। ভগৱদ গীতা গুৰু বাণী, ভগৱদ গীতা ভগৱত বাণী, আৰু ভগৱদ গীতা ঈশ্বৰৰ মুখৰ বাণী। যেতিয়া ভগৱদ গীতা ভাষ্য লিখিছিল, তেতিয়া শ্ৰীধৰ স্বামীয়ে ভগৱদ গীতাৰ ভাষ্য লিখিছিল। আৰু প্ৰতিদিন এজন গৰখীয়া ল'ৰাই এটি এটি ফল আনি যোগান ধৰিছিল তেওঁৰ পত্নীৰ হাতত, আৰু সেই ফলটোৱে তেওঁ প্ৰতিদিন গ্ৰহণ কৰিছিল।
আৰু যেতিয়া নৱম স্কন্ধৰ ভাষ্য লিখিবলৈ লৈছে শ্ৰীধৰ স্বামীয়ে, তাত এটা শব্দ পালে, বহম মহম, অৰ্থাৎ মোৰ ভক্তৰ যেতিয়াই যি আৱশ্যক হয়, মই নিজে কান্ধত তুলি সেই আৱশ্যকতাৰ যোগান ধৰোঁ। মই কান্ধত ভাৰ বাহিনী যোগান ধৰোঁ, বস্তু দিওঁ, যাক যি লাগে মোৰ ভক্তক। শ্ৰীধৰ স্বামী মহান ভক্ত আছিলে। তেওঁ এই শব্দটো হৃদয়ত বহুত কষ্ট দিলে। ভগৱানে কান্ধত তুলি ভক্তক বস্তু দিয়ে, কান্ধত তুলি, কিমান ডাঙৰ কথা। তেওঁ তেতিয়া এই শব্দটো পৰিৱৰ্তন কৰি দিলে। তাত লিখা আছিলে বহম মহম, মই ভাৰ বাই নিওঁ। তাত লিখি দিলে, কাটি দিলে, দি লিখি দিলে দদাম মহম, যে মই দিওঁ। ভাৰ বাইটো কাটি দিলে। ভগৱানে ভাৰ বাই দিয়ে, ভক্ত এজনে সহ্য কৰিব নোৱাৰিলে। আৰু যেতিয়াই কাটি দিলে ৰঙা চিয়াহীৰে শব্দটো, তেতিয়া শ্ৰীধৰ স্বামী, তেওঁৰ গোপালৰ মূৰ্তি আছিলে, তেওঁ গোপালৰ মূৰ্তি গাখীৰেৰে স্নান কৰিবৰ কাৰণে পূজাৰ ঘৰত সোমালে। আৰু গাখীৰেৰে যেতিয়া স্নান কৰিছে, সেই গোপালৰ মূৰ্তি ভাগৰ হৃদয়ৰ পৰা ওলাইছে তেজ। হৃদয়ৰ পৰা তেজ নিগৰি নিগৰি ওলাইছে। শ্ৰীধৰ স্বামী আচৰিত হৈ গ'ল যে প্ৰভুৰ হৃদয়ৰ পৰা তেজ। বহুত কান্দিলে, বহুত কান্দিলে, অৰ্থ কিন্তু বুজি নেপালে। আৰু তাৰ পাছত ঘৰলৈ আহিলে। অহাৰ পাছত ঘৰলৈ তেওঁৰ পত্নীয়ে ক'লে যে কথা এটা, বৰ ডাঙৰ কথা এটা হৈছে আজি। বোলে কি হৈছে? যে আপুনি যেদিনাৰ পৰা গীতাৰ ভাষ্য ৰচনা কৰি আছিল, সেইদিনাৰ পৰাই প্ৰতিদিন এজন গৰখীয়া ল'ৰাই আপোনাৰ কাৰণে ফলৰ যোগাৰ ধৰিছিল। আৰু সেই প্ৰতিদিন দিয়া ফলেই আপুনি খাইছিল। কিন্তু আজি সি আহি মোক ফল দিলে, কিন্তু সি জিভাখন দেখুৱাই দিলে, গোটেই জিভাখন কটা। আৰু সেই ল'ৰাটোৱে ক'লে, আপুনি হেনো তাৰ জিভাখন কাটি দিলে। আপুনি ইমান ইন্দ্ৰিয় সংযমী, আপুনি আত্মসংযমী, এতিয়া গীতাৰ ভাষ্য লিখি আছে, আপুনি জানো তাৰ জিভাখন কাটিলে? তেতিয়া শ্ৰীধৰ স্বামীৰ অৰ্থ বুজি পালে। তেতিয়াই শ্ৰীধৰ স্বামীয়ে অৰ্থ বুজি পালে যে তেওঁ ধুৱাবলৈ যত্ন কৰা বাল গোপালৰ হৃদয়ৰ পৰা কিয় তেজ ওলাইছিল। আৰু আজি সেই যিজন গৰখীয়া ল'ৰা কোন আছিলে অৰ্থ বুজি পালে, সেইজনেই কৃষ্ণ আছিলে। আৰু সেইজনে মোক প্ৰতিদিনৰ আহাৰ যোগাৰ ধৰিছিলে, কাৰণ মই যে গীতাৰ ভাষ্য লিখি আছিলোঁ। আৰু মই যে নৱম অধ্যায় ভগৱত গীতাৰ মাজ, অষ্টাদশ অধ্যায়, 18 অধ্যায় গীতাৰ মাজ হ'ল নৱম অধ্যায়। আৰু নৱম অধ্যায়তে চূড়ান্ত ভক্তিৰ তত্ত্ব লিখিত হৈছে। আৰু তাতেই মই এটা শব্দ কাটি দিলোঁ, বহম মহমটো কাটি দদাম মহম কৰিলোঁ। আৰু যে মই শব্দ কাটি দিলোঁ, এইটোৱেই কাৰণ ভগৱান কৃষ্ণই কৈছে, গীতা মে হৃদয়ং পাৰ্থ, হে অৰ্জুন, এই গীতা মোৰ হৃদয়। এই গীতাত যদি কোনোবাই আঘাত কৰে, মোৰ হৃদয়ত আঘাত হ'ব। গীতা মোৰ হৃদয়। আৰু গীতা ভগৱত মুখত নিশ্চিত বাণী। গীতা ভগৱানৰ জিভা। আৰু গীতাৰ শব্দ লৰচৰ কৰিলে ভগৱানৰ জিভাত কষ্ট হ'ব। আৰু সেইকাৰণে লগে লগে গৈ তেওঁ সেই শব্দটো পুনৰ শুদ্ধ কৰিলে, বহম মহম। অৰ্থাৎ
এই ভগৱত গীতাই আমি আজি 4 দিন আলোচনা কৰিলোঁ। এই ভগৱত গীতা যাৰ এটা শব্দ পৰিৱৰ্তনতে হৃদয় আৰু জিভাত আঘাত লাগিলে, গতিকে আমি ইয়াৰ মাজত যদি অৱহেলা কৰোঁ, ভগৱত গীতাৰ যদি তত্ত্ব জ্ঞানক আমি অৱজ্ঞা কৰোঁ, আমাৰ জীৱন কিমান দুখময় হ'ব, এই কথাটোকে আমাক বুজাইছে।